হয় এই মুহূৰ্তত মই উপস্থিত আছো তীৰ্থংকী হাজোৰ ৰাজপথত আৰু হাজোৰ ৰাজপথত ইতিমধ্যে দেখা পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু 1992 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিয়াই আহিছে এই সমন্বয় শোভাযাত্ৰা 1992 চনৰ যি বাবৰি মছজিদ ধ্বংসৰ পাছতে সমন্বয়ৰ বাৰ্তা গঢ়াৰ স্বাৰ্থত এই সমন্বয় শোভাযাত্ৰা উলিয়াই আহিছে তীৰ্থংকী হাজোৰ ছাত্ৰ সন্থা আৰু এই মুহূৰ্তত এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছো ইতিমধ্যে বহু কেইগৰাকী তাৰকাই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দিক্ষু আছে দিক্ষুৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ সমন্বয় শোভাযাত্ৰা কি ক'ব মানে সঁচাকৈ খুব ভাল লগা এক পৰিৱেশ আৰু আজি 3 দশক ধৰি যি এই ঐক্যতা সমন্বয়ৰ যি এক নিদৰ্শন চলি আছে নিৰৱচ্ছিন্নভাৱে সঁচাকৈ উল্লেখনীয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ হাজোবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে তেওঁলোকে চলাই আহিছে আৰু হাজো যিহেতু মিলনভূমি বুলি কোৱা হয় পুণ্যভূমি পুৱামক্কাৰ পৰা মাধৱ মন্দিৰলৈ যাত্ৰা এইখিনিতে সকলোখিনি বুজা যায় যে জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ একতাৰ দোলেৰে বান্ধ খাই এই অনুষ্ঠানটোৰ লগত জড়িত গতিকে এনেকুৱা অনুষ্ঠান চলি থাকক আৰু এই বাৰ্তা পৃথিৱীত যাতে সকলোতে বিয়পি পৰক হাজোৰ পৰা খগেন গগৈ ডাঙৰীয়া আছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কি ক'ব যথেষ্ট মানুহ খুব সুন্দৰ মই ইয়ালৈ আহি অতি আনন্দিত অনুভৱ কৰিছোঁ আৰু বিশেষকৈ সমন্বয় যাত্ৰা আমাৰ কোনো জাতি কুল ধৰ্ম নোহোৱাকৈ সকলো ইয়াত লগ হৈছে বিহুৰ বতৰত একগোট হৈছে গতিকে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে গতিকে অতি ভাল লাগিছে মোৰ আৰু ইয়াত মই ইয়াত সহযোগ কৰিবলৈ পাই ইয়াত মই ভাগ ল'বলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ হয় এই আছিল খগেন গগৈ এনেদৰে আচলতে দেখা পোৱা গৈছে যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই সমন্বয় গঢ়াৰ স্বাৰ্থত এনেদৰে প্ৰতি বছৰে উলিয়াই আহিছে তীৰ্থংকৰী হাজোত ছাত্ৰ সন্থাই এই সমন্বয় শোভাযাত্ৰা আৰু মণিপুৰ উৎসৱ আছুৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ সমন্বয় শোভাযাত্ৰা চাওক হাজোৰ এই ঐতিহাসিক সমন্বয় শোভাযাত্ৰাৰ এক পটভূমি আছে 1992 চনত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত বাবৰি মছজিদ ধ্বংসৰ পিছত ভাতৃঘাতী সংঘাতৰ সৃষ্টি হৈছিলে সেইখিনি সময়ত হাজো অঞ্চলৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাক আগত লৈ সমন্বয়ৰ শোভাযাত্ৰা আৰম্ভ কৰিছিলে আৰু 30 বছৰৰ পিছতে সমন্বয় শোভাযাত্ৰাৰ প্ৰাসংগিকতা আজিও অটুট আছে কাৰণ আজিও সমাজত এনে অপশক্তি আছে যিয়ে জাতিৰ নামত ধৰ্মৰ নামত আনকি খাদ্যাভ্যাসৰ নামতো মানুহক ভাগ ভাগ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে তেনে প্ৰেক্ষাপটত এই সমন্বয় যাত্ৰাই এটা কথা স্পষ্ট কৰি দিয়ে যে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি ভাৰতবৰ্ষৰ আন প্ৰান্তত কোনোবাই কৰিলে কৰি থাকক অসমত তেনে ৰাজনীতিৰ কোনো স্থান নাই অসমৰ মানুহে এক খিলঞ্জীয়া ধাৰণাৰে সৈতে আগবাঢ়ি আহিছিল আৰু আগবাঢ়ি যাব হয় যেহেতু আৰু এটা তাৰে মাজত এটা কথা ক'ব লাগিব যেহেতু হাজোক মিলনভূমি বুলি কোৱা যায় হিন্দু ইছলাম ধৰ্মাৱলম্বীসকলৰ যি মিলনভূমি বুলি কোৱা যায় আৰু তেতিয়াৰ পৰা আচলতে 1992 চনৰ পৰা আছো এনেদৰে এই শোভাযাত্ৰা উলিয়াই আহিছে আন শিল্পীসকলো আমাৰ সৈতে উপস্থিত আছে যিহেতু যি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দীপলিনা ডেকা আছে দীপলিনা ডেকাৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব নমস্কাৰ সকলোলৈ পলমকৈ হ'লেও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আচলতে এই হাজোৰ এই ঐতিহাসিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰাত মই কেইবাবাৰো আগতে অংশগ্ৰহণ কৰিছোঁ এইবাৰ চাগে মই পঞ্চমবাৰ বাবে আহিছোঁ আৰু মই যেতিয়াই মোক ইয়াৰ কথা কয় তেতিয়াই মই আচলতে আহিবলগীয়া বাধ্যত পৰোঁ এইকাৰণে পৰোঁ কাৰণ ইয়াৰ পৰিৱেশটোৰ কাৰণে বিশেষকৈ কাৰণ অসমৰ কথা যোনে সোধে অসমনো কি আচলতে গতিকে অসমখন আছে গোটেইখিনি ইয়াতে দেখিবলৈ পোৱা যায় গোটেই জাতি জনগোষ্ঠী সকলো মানুহ ইমান সুন্দৰকৈ আচলতে ইয়াত থাকে ইয়াত বাস কৰে আৰু এই যি সমন্বয়ৰ যি বাৰ্তা প্ৰেৰণ কৰা হয় এই শোভাযাত্ৰাৰ জৰিয়তে এয়া সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা যি আচলতে পদক্ষেপ সেইটো আমি সকলোৱে শলাগ লওঁ আৰু সেই শলাগ লওঁৰ কাৰণে আচলতে বছৰ বছৰ ধৰি আহি আছে আৰু সদায় আহি থাকিম যেতিয়ালৈকে তেওঁলোকে বিচাৰিব আৰু ৰাইজলৈ বহুত বহুত ধন্যবাদ এটা খুব সুন্দৰ নিদৰ্শন দাঙি ধৰে তেওঁলোকে এইখিনি ঠাইৰ পৰা সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল দীপলিনা ডেকা আন শিল্পীসকলো আছে আন শিল্পীসকলৰ পৰা জানিব চেষ্টা কৰিম যিহেতু তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কি ক'ব আচলতে খুব ভাল লাগিছে প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুব ভাল লাগিছে আৰু সমূহ ৰাইজলৈ ভোগালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে হয় হয় প্ৰথমবাৰৰ বাবে যদিও একদম সৰুৰ পৰাই বুলিয়ে ক'ব লাগিব চাগে জন্ম হোৱাৰ সময়ৰ পৰাই এই যি সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজে ইমান এটা ধুনীয়া সমন্বয় যাত্ৰা লগতে একত্ৰিত কৰা ৰাইজক একগোট কৰা ভাতৃত্ববোধটো আগৰ পৰাই আছেই যদিও ইয়াৰ জৰিয়তে আৰু যাতে দীৰ্ঘায়ু হওক এয়া আৰু বিশ্ব দৰবাৰলৈ যায় যাত্ৰাটোৰ বিষয়ে
ধন্যবাদ জনাইছোঁ আন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম ভাতৃত্ববোধ নিদৰ্শন দাঙি ধৰি আছে সদৌ ছাত্ৰ সন্থাই কি ক'ব প্ৰথমতে এটা কথা ক'ম যে আজি অকল সমন্বয়ৰ বাৰ্তা হাৰমনি মেছেজ যাতে এই হাৰমনি মেছেজটো অকল অসম বুলি নহয় ভাৰতবৰ্ষক যে হাজোৰ ৰাইজে দেখাই দিছে আৰু যিসকল হিন্দু মুছলমান যি ৰাজনীতি কৰি আছে তেওঁলোকক এই সমন্বয় যাত্ৰাটো ইয়াৰ পৰা আমি প্ৰেৰণ কৰিছোঁ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাক হিন্দু মুছলমান তেওঁলোকৰ ৰাজনীতিৰ নামত তেওঁলোকে ভাগ ভাগ নকৰি এই ইয়াৰ পৰা এটা শোভাযাত্ৰা যাতে সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষই যাতে ইয়াত দেখক আহক আৰু ইয়াত আমাৰ সমন্বয়ৰ যিটো প্ৰতি আমাৰ ব্ৰাদাৰহুড আছে এই ইউনিটিটো আমাৰ শক্তি ধন্যবাদ জনাইছোঁ এয়া আছিল বিষয়ববীয়াসকল আৰু এনেদৰে দেখা পোৱা গৈছে তীৰ্থনগৰী হাজোত আজি পহিলা মাঘৰ দিনাখনে এক উত্তম মুখৰ পৰিৱেশে বিৰাজ কৰিছে যথেষ্ট সংখ্যক লোক আহিছে এনেদৰে আচলতে ক'ব লাগিব আন ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ এনেদৰে এতিয়া তীৰ্থনগৰী হাজোতো এক উদুদৈন পৰিৱেশে বিৰাজ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ